জীৱনত প্ৰথমবাৰৰ বাবে পুৱা 6 বজাতে উঠি চিনেমা চাবলৈ বুলি ওলাইছোঁ। এয়া আমাৰ নানু উঠি মেলি ৰেডি হৈ গ'ল। যিটো ল'ৰাই 9টা-10টালৈকে শুয়ে থাকে, আজি কি বুজি পাইছে নাজানো, সিও সোনকালে উঠি পেলাই ৰেডি হৈ গ'ল মাত্ৰ জুবিন দাৰ চিনেমা চাব। আৰু এয়া আমি পালোহি হল। সকলো দৰ্শকৰে ভিৰ দেখিছেনে, লাইন পাতি আছে। নহ'বনো কেলে, সকলোৰে আশা কেৱল শেষৰবাৰৰ বাবে আমাৰ মৰমৰ জুবিন দাক ৰূপালী পৰ্দাত শেষৰ বাবে চাবলৈ। কাৰ চিনেমা? কি চিনেমা? নামটো কি? ব'লা। অঁ ব'লা। চিনেমা হলৰ ভিতৰত এয়া জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ এনেকৈ ব্যৱস্থা কৰি দিয়া আছে। সকলোৱে ধূপ জ্বলাই তেওঁক শ্ৰদ্ধাঞ্জলি জনাই পেলাই চিনেমা চাবলৈ গৈছে। চিনেমা চোৱাৰ পিছত আৰু ভিডিঅ' বনাবলৈ মোৰ সাহস নহ'ল, সেয়েহে ফটো কেইখনমানকে লগাই দিছোঁ। আপোনালোক সকলোৱে আহক ৰৈ ৰৈ বিনালে চাবলৈ। জুবিন দা আমাৰ মাজত সদায় থাকিব, কায়িকভাৱে নহ'লেও আমাৰ অন্তৰত সদায় জীয়াই থাকিব। জয় জুবিন।